আজি 5-6 দিন ধৰি কাম 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 অকল কাম। আজি ফাইনেলি ছুটি পালোঁ, ডিউটি অফ আছে। সেয়ে ভাবিলোঁ লগৰকেইটাৰ লগত অলপ ফুৰি আহোঁ, অলপ ওলাই আহোঁ। নমস্কাৰ সকলোকে, মোৰ আকৌ এটি মিনি ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক ইণ্টাৰেষ্টিং বস্তু এটা দেখাম। কালকি মুভি চাগে সকলোৱে চাইছে, তাত যোনখন যে কাৰ ইউজ হৈছিলে বুজি কাৰ, সেইখন আজি আমাৰ মলৰ আগত আহি আছেহি। চাওকচোন, বৰ সাংঘাতিক কাৰখন দেখিবলৈ, কিন্তু অদ্ভুত মানে কি ক'ম আৰু। চাওকচোন, মানুহ ইমান ভিৰ লাগিছে চাবৰ কাৰণে। বোলো ময়ো চাই লওঁচোন অকণমান ওচৰৰ পৰা। মই চাইছোঁ যেতিয়া আপোনালোকক নেদেখা থাকিব পাৰোঁনে বাৰু। আৰু আজি যিটো ছুটি আছিলে, তথাপিও লগৰকেইটানো কেনেকৈ কাম কৰিছে, কি কৰিছে নকৰিছে তাকে চাওঁ বুলি আমাৰ মললৈ আহিলোঁ, আমাৰ ষ্ট'ৰলৈ আহিলোঁ। এজন আমাৰ অসমৰ বন্ধু হয়, চিকিউৰিটি গাৰ্ড কৰে। তাকে ধেমালি কৰি মেলি ভিতৰলৈ সোমাই গ'লোঁ। ইফালে মই ভিডিঅ' বনাই থাকোঁতে মোৰ লগত অহা লগৰজনে সেয়াই দেখিছিলে। মই বিচাৰি নাপাইছিলোঁ। পাছত দেখিলোঁ গৈ কিনি ভিতৰত মনে মনে বহি আছে। ভিতৰত গৈ যে চিধা বহিছে তাৰো কাৰণ এটা আছে। কাৰণ ইয়াত ৱাইফাই ফ্ৰী পায় মানে। সেইটো কাৰণে মই বা মোৰ লগৰ যোনে নহয়, আমি ডিউটি আহিলে প্ৰথমে ইয়াতে বহোঁ। কাৰণ ফ্ৰী ৱাইফাই পাওঁ যে, নিজৰ MB টো বচাওঁ আৰু এনেকৈ অলপ দেৰি ধেমালি কৰি মোৰ লগৰকেইটাক বাই বাই দি আমি দুজনে যাম আমিৰ পেট বুলি জেগা থকা আছে, তাত যাম। কাৰণ লগৰ এজনে লেপটপ এটা ল'ব, সেইবাবে আমি ওলাই যাম এতিয়া লেপটপ চাবৰ কাৰণে। আমি দুজন মানে খুব ভাল বন্ধু, মানে একদম খুব প্ৰিয়, মনটো খুব মিলে। দুজনো ক'লা ক'লা যে মানুহকেইজন সেইটো কাৰণে চাগে মনটো মিলে নেকি। য'তেই নহওক মানে, ৰাস্তাই ঘাটে বা কামৰ জেগাটো আমি তেনেকৈ ধেমালি কৰি থাকোঁ, মনটো মিলে আৰু। এয়াই হয়তো চাগে প্ৰিয় বন্ধু। আৰু এনেকৈ অলপ দেৰি গৈ গৈ মোৰ একদম প্ৰিয় বস্তু এবিধ পালোঁ, কুঁহিয়াৰ ৰস মোক খুব প্ৰিয় মানে। আপোনালোকে কোনে কোনে খাই ভাল পায় প্লিজ কমেণ্ট কৰি জনাবচোন। তাকে দাদাজনক ক'লোঁ যে দুগিলাচ উলিয়াই দেচোন, ধুনীয়াকৈ নেমু দি কিনে আদা দি কিনে ধুনীয়াকৈ বনাই মানে, মই খাই খুব ভাল পাওঁ। তাকে চিৰিয়াছ কৰি দুজনে এগিলাচ খাই ল'লোঁ আৰু। আপোনালোকে চাই থাকক বাৰু, আমি খাই লওঁ। ফাইনেলি গ্লাছটো খালী কৰি দিলোঁ। এতিয়া খাই বৈ মেলি ধুনীয়াকৈ আকৌ ওলাই থাকোঁ আৰু বজাৰলৈ বুলি। যিহেতু লেপটপ লোৱা হ'ব, ইয়াৰ পৰা অলপ দূৰ হয়, সেইটো কাৰণে পলম নকৰি ওলাই থাকোঁ আৰু লগৰজনো ক'লে অলপ সোনকালে গৈ কিনে আমি মেট্ৰ' ধৰিব লাগিব। আমি বোলে মেট্ৰত যাম। মেট্ৰত যোৱাৰ কাৰণ এটাই হ'ল, আমাৰ ওচৰত বাজেটটো একেবাৰে কম। যিহেতু লগৰজনে অকল লেপটপ ল'বৰ কাৰণেহে বাজেট লাগিছে, তো সেইটো কাৰণে ভাবিলোঁ পইচা এনেই ৱেষ্ট নকৰি মেট্ৰতে যাওঁ। মানে অ'টত গ'লে মানে মিনিমাম 200 টকা লয়, যদি মেট্ৰত যাওঁ চাগে 30 টকাতে হৈ যায়। চ' সেইকাৰণে ভাবিলোঁ এনেই বাজেট কম মানুহ, বোলো 30 টকাতে যাওঁ আৰু। মেট্ৰত গৈ ভাল লাগে, অকল অলপ ভিৰ হয় আৰু, মানুহবোৰ ভিৰ হয়, মানুহৰ গোন্ধ পালে অকণ বেয়া পাওঁ। বাকী একো নাই আৰু, লগৰজনৰ কাৰণে মানুহটো চলি যায়, নহয়নে? বাকী ওপৰলৈ গৈ আছোঁ আমি। ওপৰত গৈ মেট্ৰ' ৰখিব লাগিব অলপ দেৰি, যিহেতু আমি যাবলগীয়া মেট্ৰ'খনে এফালৰ পৰা আহিব আৰু এইফালে যাব। অপেক্ষা মাথোঁ আমাৰ মেট্ৰ'খন কাৰণে। এফালৰ পৰা এখন আহি মেট্ৰ' পালেহি, এখন যোৱাৰ পিছতে আমাৰখন পাবহি। ফাইনেলি আমাৰখন আহি পালেহি। চাবচোন মানুহ কিমান যে ভিৰ লাগে, মানে ভৰি দিবৰ কাৰণে একদম জেগা নাথাকে। যিহেতু এনেকৈ মেট্ৰ'ত কেমেৰা কৰা অভ্যাস নাই, লাজ লাগে আৰু। চ' কেমেৰাটো তলত গৈ কিনে অকল নিজকে দেখাই আছোঁ আৰু এনেকৈ। লাজ মানে বেয়া লাগে আৰু, মানুহ বেছি ভিৰ যে। আৰু ফাইনেলি আহি পালোঁহি আমি আহিবলগীয়া জেগাত। মানুহবোৰ চাওকচোন কিমান হেঁচা ঠেলা, মোৰহে গৰম হৈ যায় আৰু ফাইনেলি আহি পালোঁহি আমাৰ লোকেশ্যন। জেগাডোখৰ নাম চাগে আমিৰ পেট বুলি কয়। ইয়াত ছেকেণ্ড হেণ্ড লেপটপ, ফোন তেনেকুৱা ধৰণৰ বস্তু মানে পোৱা যায়। চাগে হাজাৰ এখন দোকান আছে, হিচাপ কৰিব নোৱাৰে মানে আপুনি। অৱশেষত আমি আহি দোকান এখন সোমালোহি। লগৰজনে দোকানীজনৰ লগত
দাম মিলাই আছে লেপটপৰ দাম কিমান টকাত পায় কি নেপায় ইফালে আকৌ মোৰ আমনি লাগিছে মানে টোপনি ধৰিছে ভাগৰ লাগিছে কি ক'ব আৰু সৰু ল'ৰা যে আৰু এইফালে মালিকজনে উলিয়াই দিলে দুটা ভয়ংকৰ লেপটপ দামো চাগে খুব ভয়ংকৰ লগৰজনে দাম মিলাই আছে আৰু মই আকৌ ভিডিঅ' বনোৱা মানুহে মই ভিডিঅ' বনাই আছোঁ আৰু অৱশেষত অলপ দেৰি ৰৈ দামটো মিলিলে লগৰজনে লৈ আহিলে লগৰজনৰ খুব ফূৰ্তি আৰু আমি এতিয়া ডাইৰেক্ট ওলালোঁ ঘৰলৈ বুলি ৰুমলৈ বুলি মেট্ৰৰ পৰা নামিলোঁ যিহেতু যোৱা সময়ত দেখাইছে আপোনালোকৰ মেট্ৰ' উঠা চ' এতিয়া অহা সময়ত নেদেখালোঁ আৰু চিধা আহিলোঁ ৰুমলৈ বুলি আৰু এইফালে চাওকচোন ট্ৰেফিক জাম এনি টাইম মানে কি বুলি ক'ম আৰু আপোনালোকক এনি টাইম ট্ৰেফিক জাম লাগি থাকে আৰু ফাইনেলি আহি প্ৰৱেশ কৰিলোঁ আমাৰ ৰুমত আৰু অহাৰ লগে লগে মনত পৰিলে লগৰ দুজন ডিউটিত আছে নহয় তাহাঁতৰ কাৰণে ভাত বনাব লাগিব সময় খুব পলম হৈছে সেইটো কাৰণে ময়ো পলম নকৰি ভাত চৌটো পটককৈ পাতি দিলোঁ যিহেতু লগৰকেইটা আহি পোৱা সময় হৈছে বাকী আজিলৈ ইমানেই থেংকছ ফৰ ৱাচিং ভিডিঅ'টো চাই কেনে পালে জনাব নাপাহৰিব কিন্তু বাই বাই